কইলো মানুষজন একটু আমার এই দুখীয়া পৰিয়ালটোক বিষয় যে চৰকাৰে কিবা এটা সহায় অনুভূতি আগবঢ়ায় সেইকাৰণে কিমান দেখিছোঁ তাত কাম কৰি আছে যি পৰা 10 বছৰ লৈছে দিনাখন কয়লা খনিত যায় তাত গৈ পেলাই কাম ধৰিছে আমি কালি 10টা সময়ত খবৰ পাইছোঁ তেখেত কয়লা খনিত পানী সোমাই তেখেত মানে মৃত্যু হৈছে বুলি তাত আবদ্ধ হৈ আছে তাত যেনেকুৱা পানী আমি শুনা পাইছোঁ সেই হিচাপত আমি বুজি পাইছোঁ যে তেখেত মৃত্যু হৈছে গতিকে তেওঁৰ পৰিয়ালটো এতিয়া দুখীয়া পৰিয়াল আমাৰ 6টা ছোৱালী 5টা ছোৱালী এটা ল'ৰা পেটৰ দুখত তেখেতে মানে কাম কৰিবলৈ গৈছে গৈ তাত আবদ্ধ হৈ এতিয়া মৃত্যু হৈছে নেকি তাৰ আমি নাজানো যেনেকুৱা শুনা পাইছোঁ তেনেকুৱা শুনা মতে তেখেত মৃত্যু হৈছে গতিকে সেইটো লাছটো চৰকাৰৰ পৰা আমি আহ্বান জনাওঁ যে লাছটো উলিয়াই দিয়ে আৰু তেখেতৰ পৰিয়ালটোৰ বিষয়ে চৰকাৰে কিবা এটা চিন্তাযুক্ত কৰি কিবা এটা সুবিধা কৰি দিয়ে নহ'লে পৰিয়ালটো দুখীয়া পৰিয়াল মৰিব সেই গতিকে চৰকাৰৰ পৰা আমি আহ্বান জনাওঁ যে 10-15 লাখ টকা দি তেখেতৰ পৰিয়ালটো সহায় কৰে সেইটোৱেই আমি মুখ্যমন্ত্ৰীৰ পৰা আহ্বান জনাওঁ যেতিয়া আগত গৈছিলোঁ এতিয়া যোৱা নাই তো মেঘালয়ত আমাৰ মানুহ আমাৰ লগৰ মানুহ যিকেইটা গৈছে শুনা পালোঁ পানীৰ তলত আবদ্ধ হৈ আছে এতিয়া চৰকাৰ তাত অনুৰোধ আমাৰ লাছকেইটা উঠাই দিব লাগে মৃত্যু কিবা জীৱিত আমাৰ মানুহকেইটা লাগে এইটো মুস্তফাৰ ঘৰ আৰু হুছেইন আলীৰ ঘৰ অলপ আগত আছে তাৰ 6টা ল'ৰা ছোৱালী আৰু হুছেইনৰ আছে 4টা ল'ৰা ছোৱালী চৰকাৰৰ আবেদন আমাৰ যে এই ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালী থৈ সিহঁতে মেঘালয়ত এনেকুৱা দুৰ্ঘটনা হৈছে কিবা এটা কৰিব লাগে আৰু চৰকাৰে কিবা সহযোগিতা কৰিব লাগে আৰু আমাৰ মানুহকেইটা মৃত্যু কিবা জীৱিত আনি দিব লাগে এইটোৱে আমাৰ অনুৰোধ বহুত দিন হৈ গ'ল 10 বছৰমান হৈ গ'ল কাম কৰি আছে কিছুদিন যোৱা নাই আকৌ এতিয়া গৈছে এই 7 দিনমান 8 দিনমান হ'ল গৈছে যাওঁতে এতিয়া খবৰ আহিছে পানীৰ তলত আবদ্ধ হৈ আছে 6টা মুস্তফাৰ ল'ৰা ছোৱালী 6টা 5টা ছোৱালী এটা ল'ৰা আৰু হুছেইনৰ 3টা ল'ৰা এটা ছোৱালী সৰু সৰু একদম সৰু সৰু দুৰ্ঘটনা আপোনাৰ ধৰক বহুত 3 ফুট তলত যাব লাগে কামটো 3 ফুট তলত যাব লাগে যাইকিনে বহুত আন্ধাৰত কাম কৰিব লাগে কপালত লাইট চাইট বান্ধি যাব লাগে বহুত দুৰ্ঘটনা কাম এইটো এতিয়া ধৰক মোক মাতিছিলে কাম কৰিব যাওঁতে মই ক'লোঁ যে নাযাওঁ সিয়ে মোৰ খাস পাৰ্টনাৰ আছিলে হুছেইন আলী এই বয়ৰ কাৰণতে নগ'লোঁ আমি সিহঁতে গৈছে তো এইটোৱেই চৰকাৰৰ পৰা আমি আহ্বান জনাওঁ যাতে লাছকেইটা সোনকালে উদ্ধাৰ কৰি দিয়ে যে কিবা ক্ষতিপূৰণ দিয়ে সেইটোৱেই আমাৰ আহ্বান জনাইছোঁ চৰকাৰৰ ফালে